এইজোপাৰ তলতে বহি গুৰুজনে শাস্ত্ৰ লিখিছিল। নমস্কাৰ বন্ধুসকল, অন্যতম মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি আহিছিলোঁ বৰদোৱা সত্ৰ আৰু বলকচোন ভিতৰত যাওঁ আৰু ইয়াৰ পৰিৱেশটো চাওঁ কেনেকুৱা লাগে। আৰু আমি এতিয়া জানিম যে শংকৰদেৱে ক'ত বহি শাস্ত্ৰ লিখিছিল আৰু অলপমান নজনা কথা জানিবলৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো চাই থাকক। এইজোপাৰ তলত বহি যে তেওঁ শাস্ত্ৰ লিখিছিল, কিহত লিখিছিলে? আগৰ দিনত কাগজ নাই, কলম নাই, চিয়াহী নাই, সাঁচি পাতত নহয়। পাতত লিখিলে ফুটি ফুটি যাব, লিখিব নোৱাৰিব নহয়। সাঁচি গছৰ বাকলি ছালটো এৰুৱাই লৈছিল। ছালটো এৰুৱাই লৈ শিলেৰে ঘঁহি সমানকৈ লৈছিল। লৈ তেওঁ শিলিখা আনিছিল, সাঁচি গছৰ ছালটো এৰুৱাই নিছিল, আনি খুন্দি ৰস উলিয়াইছিল। এইটো চিয়াহী। তাত গৰুমুঠ মিহলাই লৈ বাঁহৰ কলমে লিখিছিল। তেওঁ ইয়াত বহি দুভাগ শাস্ত্ৰ লিখিছে। এভাগ হৈছে দশম, এভাগ হৈছে কীৰ্তন। তেওঁ লিখা দশম ভাগকে নি পেলাই য'ত অক্ষয়বন্তী চালে, আসন ভাগ যে চালে, সেই আসনত তেওঁ নিজে লেখা দশম ভাগ অৰ্পণ কৰি ৰখা হৈছে। কাৰণে আসন ভাগৰ নাম গুৰুৰ আসন। শংকৰদেৱটো আমাৰ গুৰু, সকলোৰে গুৰু। গুৰুজনে লিখা শাস্ত্ৰ অৰ্পণ কৰাৰ কাৰণে আসন ভাগৰ নাম হৈছে গুৰুৰ আসন। এতিয়া আপোনালোকে তেওঁ পানী খোৱা কুঁৱাটো চালে, তেওঁ এটা কুঁৱা নিজেই খান্দি লৈছিল। সেইটো কুঁৱা পানী তেওঁহে খাই, তেওঁহে গা ধুৱে। ভকতসকলক নিদিয়ে। ইয়াতে আছে, আহক আহকচোন মোৰ লগত চাওক। ইয়াতে ওচৰতে ওচৰতে ডাঙৰ আঁতৰলৈ যাব নালাগে। সকলো হ'ল পাটনাথ মানে কুঁৱা দেই। এইটো কুঁৱা পানী সেই গুৰুজনে খাইছিলে আৰু এইটো কুঁৱা পানী সেই গুৰুজনে গা ধুইছিলে। কিন্তু গুৰুজনৰ লগত শংকৰদেৱৰ লগত চকুৰি ভকত থাকে। চকুৰি ভকতে এয়া পানী কোনেও খোৱা নাই, চকুৰি ভকতে এয়া পানী কোনেও গাও ধোৱা নাই, গুৰুজনৰ পানী। কিন্তু চকুৰি ভকতে আকৌ শংকৰদেৱৰ লগত গুৰুজনৰ লগত নাম কীৰ্তন কৰিব লাগে। সকলোৱে নাম কীৰ্তন কৰিব লাগিব গুৰুজনৰ লগত। কিন্তু খাবলৈ পানী নাই, গা ধুবলৈ পানী নাই, নাম কীৰ্তন কেনেকৈ কৰিব? তেতিয়াতো ভকতসকলৰ এটা বিৰাট ডাঙৰ সমস্যা হ'ল। সেই ভকতসকলৰ কাৰণে আকাশী গংগাখন নমাই আনিছে। ইয়াৰ ওচৰতে আকাশী গংগা, ইয়াৰ লগতে বিল্ডিঙৰ পিছফালে পঞ্জাৱত থকা স্বৰ্ণ মন্দিৰৰ লেখীয়া মন্দিৰভাগ বনাইহে আছে। কিন্তু পাঞ্জাৱৰ স্বৰ্ণ মন্দিৰ গোটেইটো সোণৰ। ইয়াত কিন্তু সোণ ব্যৱহাৰ কৰা হোৱা নাই। কিয় সোণ ব্যৱহাৰ কৰা হোৱা নাই? এইখন হ'ল শংকৰদেৱৰ থান। থানৰ ভিতৰত মঠ মন্দিৰ হ'ব নোৱাৰে। সেইকাৰণে এই মন্দিৰভাগ মন্দিৰ নহয়, ইয়াৰ নাম কলাক্ষেত্ৰ হ'ব। কলাক্ষেত্ৰ যেনে গুৱাহাটীত আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, ইয়াৰ নামো কলাক্ষেত্ৰ দিব। তাৰ লগত কিবা এটা লগাই দিব পাৰে।